এক্সিকিউটিভ ইঞ্জিনিয়াৰে আমাৰ ফিল্ডখনৰ লেভেলিঙৰ কাম নিজে তদাৰক কৰিছে। হেল্ল' গাইজ, এয়া আমাৰ ফিল্ড ডেভেলপ হৈ আছে। এয়া আমাৰ তিতাবৰ চাউথ ডিভিজনৰ PWBৰ এক্সিকিউটিভ ইঞ্জিনিয়াৰ শ্যাম দা। শ্যাম দা, আপোনাৰ সম্পূৰ্ণ নামটো কৈ দিয়ক। সামিয়া শ্যাম। শ্যাম দাই গোটেইখিনি তদাৰক কৰি আছে আমাৰ এই গোটেই টেকনিকেল পাৰ্টটো। এফালে হ'ল আপোনাৰ নামটো কৈ দিয়ক। শংকৰজিৎ দাস। তেখেত হ'ল মহাদেৱ এণ্টাৰপ্ৰাইজ, তেখেত কণ্টেক্টৰ হৈ ফিল্ডখন বনাই আছে। এয়া ট্ৰেক্টৰে মাটি পেলাই থকা হৈছে। ফিল্ডখন বহলাবৰ কাৰণে আমাৰ কোৱাৰ্টাৰৰ পৰা আন্ধাৰলৈকে মাটি পেলাবলগীয়া হ'ল, আৰু লগতে আমি দীঘলটো বহাবৰ কাৰণে কোৱাৰ্টাৰ দুটামান ভাঙি দিবলগীয়া হ'ল। এয়া ৰোলাৰেৰে মাটি সমান কৰি থকা হৈছে, আৰু য'ত য'ত অকণমান মাটি খাল নিচিনা লাগি আছে তাতো মাটি পেলাই থকা হৈছে, যাতে ফিল্ডখন আটক ধুনীয়া হৈ উঠে। হেল্ল' থাপা ছাৰ, এয়া এই থাপা ছাৰে গোটেই ফিল্ডখন তত্বাৱধান কৰি আছে। এয়া ফিল্ডখন বৰ ধুনীয়াকৈ ধৰিছে। দিনে ৰাতিয়ে থাপা ছাৰে ইয়াত কষ্ট কৰি ঠিকাদাৰবিলাকৰ লগত লাগি আছে, ইঞ্জিনিয়াৰৰ লগত লাগি আছে। থাপা ছাৰ, ইয়াত বৰ ধুনীয়া হেৰি এটা হ'ব নহয় জানো? ফুটবল গ্ৰাউণ্ড হ'ব। একেবাৰে আপোনালোকে ক'ব পাৰে হেৰি দীঘলে আপোনাৰ 100 মিটাৰ আছে, এইফালে 75 মিটাৰ। এবাৰ যিখিনি দৰকাৰ হয় এখন ফুটবল গ্ৰাউণ্ডৰ কাৰণে মাটিখিনি প্ৰায় সাজু কৰা হৈছে, আৰু কেইদিনমান লাগিব। ঠিক আছে, লেভেলিং চলি আছে এতিয়া। থেংক ইউ।